Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে আলিগড় আন্দোলন কি এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা আনসাৰটো এনেকৈ হ'ব ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাবচিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয় মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰ জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ সৈয়দ আহমদ খানৰ অৱদান আছিল উল্লেখযোগ্য তেওঁ মুছলমানসকলক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1866 খ্ৰীষ্টাব্দত গাজীপুৰত এখন আদৰ্শ ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল 1865 খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰে 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে সৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল 1920 খ্ৰীষ্টাব্দত এই কলেজখনে আলিগড় মুসলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা